নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ নম্বৰ 6 বায়ু আৰু আমাৰ চৌপাশ নামৰ পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ নম্বৰ 6 আৰু পাঠৰ নাম হৈছে বায়ু আৰু আমাৰ চৌপাশ। প্ৰথমতে 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰে ক নম্বৰত দিয়া আছে বায়ু কি? উত্তৰত তোমালোকে লিখিবা বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ। খ নম্বৰ প্ৰশ্নটো দিয়া আছে জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি? তোমালোকে জানা। উত্তৰত লিখিবা জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম হল অক্সিজেন গেছ। গ নম্বৰ প্ৰশ্নটো দিয়া আছে উশাহত লোৱা বায়ু কেনে হ'ব লাগে? উত্তৰত তোমালোকে লিখিবা উশাহত লোৱা বায়ু নিৰ্মল আৰু স্বচ্ছ হ'ব লাগে। ঘ নম্বৰ প্ৰশ্ন দিয়া আছে বতাহ কাক বোলে? উত্তৰত তোমালোকে লিখিবা চলাচল কৰা বায়ুকে বতাহ বোলে। 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াৰে ক নম্বৰত দিয়া আছে বায়ু আমি চকুৰে দেখা ডেশ। ইয়াতে হ'ব নাপাওঁ। বায়ু আমি চকুৰে দেখা নাপাওঁ। খ নম্বৰত দিয়া আছে জোৰেৰে বলা বতাহক ডেশ বোলে। ইয়াতে হ'ব ধুমুহা বোলে। গ নম্বৰত দিয়া আছে উদ্ভিদে বায়ুৰ পৰা ডেশ গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে। ইয়াতে হ'ব নাইট্ৰজেন। এই খালী ঠাইত হ'ব নাইট্ৰজেন গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে। ঘ নম্বৰত দিয়া আছে ডেশ বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। ইয়াতে হ'ব খালী ঠাইত হ'ব দূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। এতিয়া চোৱা তোমালোকৰ 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া। ইয়াৰে ক নম্বৰত দিয়া আছে নিৰ্মল বায়ুৰ বৰণ আছে নে নাই? তোমালোকে কি জানা যে নিৰ্মল বায়ুৰ বৰণ নাই, তাৰ মানে বায়ুৰ কোনো বৰণে নাই। ঠিক আছে। খ নম্বৰত দিয়া আছে বায়ু আমি দেখো নে অনুভৱ কৰোঁ? তোমালোকে নিশ্চয় জানা যে বায়ু আমি সকলো সময়তে কি কৰোঁ? অনুভৱ কৰোঁ। গতিকে এইটো হ'ব শুদ্ধ। গ নম্বৰত দিয়া আছে জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে নে নালাগে? তোমালোকে কি কোৱা? বায়ু লাগে নে নালাগে? নিশ্চয় লাগে। গতিকে এই লাগেত ৰাইট চিন দিবা। ঠিক আছে। ক নম্বৰত দিয়া আছে প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় নে নহয়? প্ৰদূষিত বায়ু সকলো সময়তে স্বাস্থ্যৰ বাবে হানিকাৰক হয়। গতিকে ইয়াতে ৰাইট দিবা হানিকাৰক হয়। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ুৰ 4টা ব্যৱহাৰৰ বিষয়ে লিখা। তোমালোকে লিখিবা বায়ু আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। ইয়াৰ 1 নম্বৰ দি লিখিবা উশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰোঁ। বেলুনত আমি বায়ু ভৰাওঁ। 3 নম্বৰত লিখিবা চাইকেল ৰিক্সা ইয়াতে গাড়ী আদিৰ চকাটো বায়ু ভৰাওঁ। 4 নম্বৰত লিখিবা বায়ু থকাৰ বাবে চকৰি ঘূৰে। ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ 5ৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰৰ নাম লিখা। তোমালোকে লিখিবা দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰ হ'ল এলাৰ্জি, চৰ্দি আৰু কাহৰ। কিতাপত ভালে কেইটামান বেমাৰৰ বিষয়ে লিখা আছে। তোমালোকে তাৰ পৰা যিকোনো 3টা লিখিলে হৈ যাব। এতিয়া চোৱা খ নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ু প্ৰদূষণ ৰোধ কৰ 4টা উপায় লিখা। তোমালোকে লিখিবা বায়ু প্ৰদূষণ ৰোধ কৰ 4টা উপায় হ'ল 1 নম্বৰত গছ-গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। 2 নম্বৰ দি লিখিবা গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। 3 নম্বৰ দি লিখিবা মৰা জীৱ-জন্তু আদি গাঁতত পুতিও বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। 4 নম্বৰ দি লিখিবা কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি। পিছত চোৱা গ নম্বৰ প্ৰশ্নটো দিয়া আছে পাৰ্থক্য লিখা ধুমুহা আৰু ফিৰফিৰিয়া বতাহ।
উত্তৰত তোমালোকে লিখিবা যেতিয়া কোনো এজাক বতাহ জোৰেৰে বলে আৰু গছ-গছনিৰ লগতে ঘৰ দুৱাৰো ক্ষতিদায়ক হয় সেই বতাহক ধুমুহা বতাহ বোলে আনহাতে যেতিয়া কোনো এজাক বতাহ লাহে লাহে বলি কাৰো ক্ষতি নকৰে সেই বতাহক ফিৰফিৰিয়া বতাহ বোলে ঠিক আছে এতিয়া চোৱা 6 নম্বৰ প্ৰশ্নটো দিয়া আছে পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে কিয় তোমালোকে নিশ্চয় জানা সিদিনাখন মই ক্লাছত এটো পৰীক্ষা কৰিছিলো নহয় জানো উত্তৰত তোমালোকে লিখিবা পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি হয় কাৰণ মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হয় তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ